হে কৃষ্ণ, আজিৰ পৰা পঢ়িব লাগিব। কালিৰ পৰা এক্সাম আৰম্ভ হ'ব, গতিকে আজিৰ পৰা ভালদৰে মন দি পঢ়িম। অলপ চাইলোঁ কিতাপখন, একোৱে পঢ়া হোৱা নাই। কালি এক্সাম আছে, গতিকে পাঠবোৰ লুটিয়াই চাই আছোঁ কোনটো পঢ়িম। এইটো যেন ইম্পৰ্টেণ্ট নহয়, সেইটো যেন ইম্পৰ্টেণ্ট নহয়। কেতিয়াবা লাগে গোটেইকেইটা ইম্পৰ্টেণ্ট নেকি, কি কৰোঁ। কৃষ্ণ কৃষ্ণ, হে ভগৱান, মই যাতে এক্সামত যাতে লিখি আহিব পাৰোঁ। কিন্তু মই পঢ়া নাই ইমান দিন, এতিয়া কি কৰোঁ। লাইফত কি কৰিম, মোৰ গ'ল কি হয়, মই একোৱে ভবা নাই নেকি। কিতাপ পঢ়িয়ে দেখোন ভাল নালাগে। চালা কি কৰোঁ লাইফত একোৱে মনত নাথাকে। নাই পঢ়া শুনা বাদ দিব লাগিব। মই শুই থাকোঁ এতিয়া, এক্সাম যি হয় হ'ব, কালি দেখা যাব। এ ছিংগল পিচ অফ পেপাৰ কেন নট ডিচাইড মাই ফিউচাৰ। এটি সৰু কাগজৰ টুকুৰাই এক্সামৰ ৰিজাল্টে মোৰ ফিউচাৰ ডিচাইড কৰিব নোৱাৰে। যেনেদৰে বিৰাট কোহলিহঁতে ধুনীয়াকৈ নপঢ়াকৈ ছাকচেছ হৈছে, আমিও পাৰিম। শুই থাকোঁ।